চিগাচিং দেখুৱাই ল'ম পাছত মানে জুকিনিৰায় জুগুনদাৰীৰ পিছত আমি দাপা গাঁও হৈ তাত আমি চিঙৈমাৰী দক্ষিণ পাৰলৈ লৈ যাম। সেইফালে কি হৈ আছে? কাৰণ তাতো যিটো অলপ এফেক্ট কৰিছে, ইৰিগেশ্যনো চলি আছে, আপোনালোকে দেখুৱাইছে, ইৰিগেশ্যন য'ত দেখুৱাইছে এইবিলাকত দেখুৱাম। আৰু তাৰপিছত জেঙা হৈ জেঙাত দেখুৱাম কুমাৰবাৰী। তাৰপিছত যিটো আমাৰ ইউনিভাৰ্চিটি এই বেকচাইডটো অলপমান কালচাৰেল ইউনিভাৰ্চিটি তাতো অলপমান বেকচাইড পঢ়ি ফুৰিছে, এইটো দেখুৱাম। এইখিনিতো আমাৰ চৰকাৰে এইবোৰ দায়িত্ব লৈছে আৰু ল'ব। আৰু এইটো কাৰণ কোনো আমাক যেতিয়া ৰাইজে প্ৰতিনিধি হিচাপে বাছি লৈছে দিছে, আমাৰ কৰণীয় কাম আমি কৰি যাম। কোনোবাই চাইছে চোৱা নাই আমাৰ বিচাৰ্য বিহু, কোনোবাই প্ৰতিনিধিক আমাৰ মাজুলীও মৰমেৰে ভোট দিছিলে, তেখেতসকলে মনত পৰে নপৰে আমাৰ বিচাৰ্য বিহু। আমাক দায়িত্ব দিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। যিদিনা ইয়াত পানী আৰম্ভ হৈছে উঠি গৈছে, তেতিয়া এইদিনাৰ পৰা ক'বলৈ আছে ক'ত কি হৈছে এইবোৰ আমাক প্ৰত্যেকটো মুহূৰ্ত ক'বলৈ আছে। আৰু এইমতে কালি সেইমতে চিগাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াক আজি পঠিয়াই দিছে। আৰু এইবোৰ চব আপুনি দেখিছে NDRF চব ইয়াত ৰেডি হৈ আছে, ক'ত কেনেকৈ কি কৰিব লাগে এইবোৰ আমি দায়িত্ব ল'ব লাগে। এই লৈছোঁ, এইটো কাৰণে চিন্তা কৰিবলগীয়া নাই। গোটেইবোৰ এৰিয়া চাব আৰু চাই মেলি কেনেকৈ পদক্ষেপ ল'ব লাগে তেখেতে এই চব নহয়, যিবোৰ ইয়াত মাজুলীত কাম কৰা নাই এইটো মই মন্ত্ৰীক জনাম। আৰু যিসকলে কাম কৰিছে এইটোক মই অৱগত কৰিছোঁ। যিসকলে কাম কৰা নাই তেখেতসকলে একশ্যন আমাৰ মন্ত্ৰী ডাঙৰীয়াই নিশ্চয় একশ্যন ল'ব, মই জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।